হেল্ল' এভৰিৱান। যে আমি জানুৱাৰী মাহত যোনটো চেলাৰী পাম সেই চেলাৰীটো একচুৱেলি আমাৰ ৰিয়েল চেলাৰী নহয়, আমি হিচাপতকৈ কি কম পাই আছোঁ। যিহেতু আপোনাৰ 1 জানুৱাৰী 2026 চনৰ পৰা কি আমাৰ পে' কমিশ্যন আৰম্ভ হৈছে। গতিকে এই পে' কমিশ্যন যিহেতু আৰম্ভ হৈছে, গতিকে এই পে' কমিশ্যনৰ দৰমহা আমি এতিয়ালৈকে পোৱা নাই। কিন্তু আমি কেতিয়া পাম, কিমান পাম, আৰু এই পে' কমিশ্যনৰ ৰিপৰ্ট কেতিয়া ছাবমিট হ'ব, এই সকলোবোৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে কাইণ্ডলি ভিডিঅ'টো সম্পূৰ্ণ চাব। যে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আমাক জনাইছে যে ভাৰতৰ ভিতৰত সৰ্বপ্ৰথমে আমাৰ অসমত কি ৰাজ্যিক পে' কমিশ্যন কি গঠন হৈছে বা গঠন হৈ আছে, যে জানুৱাৰী মাহত এই পে' কমিশ্যন হয়তো গঠনৰ কাম সম্পূৰ্ণ হ'ব। গতিকে এই পে' কমিশ্যন আপোনাৰ জানুৱাৰীত আপোনাৰ যদি গঠন হয়, ইয়াৰ আপোনাৰ ৰিপৰ্ট ছাবমিট কৰোঁতে মেক্সিমাম টাইম পিৰিয়ড কিমান আপোনাৰ, যে 18 মাহ, যে 1 year 6 month। এই 18 মাহ হ'লে আপোনাৰ 2027 চনৰ কেতিয়া এই পে' কমিশ্যন ৰিপৰ্ট জমা দিব লাগিব, যে আপোনাৰ যে 2027 চনৰ জুলাই। যে 2027 চনৰ জুলাই মাহৰ ভিতৰত কি কৰিব লাগিব, এই পে' কমিশ্যনৰ ৰিপৰ্ট জমা দিব লাগিব। যে কিন্তু পে' কমিশ্যনে কি তাৰ আগতো জমা দিব পাৰে, যে এই ৰিপৰ্ট যদি পে' কমিশ্যনৰ কাম সম্পন্ন হয় তেন্তে কি আগতো জমা দিব পাৰে। কিন্তু ইয়াতে এটা কথা আছে, যিহেতু আগত ইলেকশ্যন আছে, গতিকে ইলেকশ্যনৰ কাৰণে হয়তো কিছু ডিলে হ'ব পাৰে, আৰু সেইকাৰণে হয়তো কি আমাৰ পে' কমিশ্যন আগতে গঠন কৰা হৈছে। গতিকে 2027 জুলাইত নধৰি আমি এটা টেণ্টেটিভ কিমান ধৰিলোঁ, যে 2027 চনৰ মাৰ্চ মাহত কি কৰিলে আপোনাৰ পে' কমিশ্যনৰ ৰিপৰ্ট ছাবমিট কৰিলে। যে এই কমিশ্যনে যেতিয়া আপোনাৰ গভৰ্ণমেণ্টৰ ওচৰত এই ৰিপৰ্ট ছাবমিট কৰিব, তেতিয়া কি হ'ব, আমাৰ সেই ৰিপৰ্ট ৰিভিউ কৰাৰ কাৰণে আমাৰ কি গভৰ্ণমেণ্টে 5-6 মাহ সময় ল'ব। যে ধৰি লওক সেই ৰিভিউৰ কাৰণে 3 পৰা 6 মাহ সময় ল'লে গভৰ্ণমেণ্টে এই গোটেইখিনি বস্তু, যে আপোনাৰ পে' কমিশ্যনে ৰিপৰ্টত কি কি ৰিকমেণ্ডেশ্যন কৰিলে, সেই গোটেইখিনি বিষয়, যে নতুন বেচিক পে', চেলাৰী স্লেব, তাৰপিছত হাউচ ৰেণ্ট, এই আটাইবোৰ বিষয়খিনি কি কি ৰিকমেণ্ডেশ্যন কৰিলে, আপোনাৰ কোন গ্ৰেডৰ চাকৰিৰ বাবে কি ৰিকমেণ্ড কৰিলে, এই গোটেইখিনি বিষয় আপোনাৰ চালি জাৰি চোৱাৰ বাবে পে' কমিশ্যনে গভৰ্ণমেণ্টে কি 3 পৰা 6 মান্থ সময় ল'ব। ইয়াতে ইম্পৰ্টেণ্ট ফেক্টৰসমূহ হৈছে আপোনাৰ ইনফ্লেশ্যনৰ ডাটা কেনেকুৱা আছে, গতিকে সেই হিচাপে পে' কমিশ্যনে কি ৰিকমেণ্ডেশ্যন কৰিছে। তাৰপিছত আপোনাৰ এজন চাকৰিয়ালৰ আপোনাৰ লিভিং অফ ষ্টেণ্ডাৰ্ড কেনেকুৱা হ'ব লাগিব, সেই আটাইখিনি বস্তু আপোনাৰ চৰকাৰে কি পে' কমিশ্যনে ৰিকমেণ্ডেশ্যন দিয়াৰ পিছত চৰকাৰে এই বস্তুখিনি 3 পৰা 6 মাহ সময়ৰ ভিতৰত কি কৰিব, আপোনাৰ চালি জাৰি চাব। গতিকে যদি আমি ধৰোঁ আমাৰ কি হৈছে মাৰ্চ মাহত যদি আমাৰ পে' কমিশ্যনে ৰিপৰ্ট ছাবমিট কৰে, যে তথাপিও কিমান 12 আৰু 3 15 মাহ, যে 15 মাহত যদি আপোনাৰ পে' কমিশ্যনে ৰিপৰ্ট ছাবমিট কৰে, আৰু ধৰি লওক যে আৰু 3 মাহ কি কৰিলে, যদি খুব তাড়াতাড়ি কৰে তেতিয়াও কি 3 মাহটো মিনিমাম লাগিবই। গতিকে 3 মাহত যদি আপোনাৰ কি সেই ৰিপৰ্ট যদি আপোনাৰ চৰকাৰে যদি গ্ৰহণ কৰাৰ পিছত ধৰি লওক মাৰ্চ মাহত আপোনাৰ কি হ'ল ছাবমিট কৰিলে, আৰু তাৰে 3 মাহত তাৰমানে জুলাই, যে জুলাইৰ আগত আমাৰ এই পে' কমিশ্যনৰ বৰ্ধিত দৰমহা পোৱাটো বহুত জটিল হ'ব পাৰে। যিহেতু এই বছৰ ইলেকশ্যনৰ বছৰ, গতিকে ইলেকশ্যনৰ বহুত কাম থাকিব, গতিকে আকৌ গভৰ্ণমেণ্ট ফৰ্ম কৰিব লাগিব। এই গোটেইখিনি বিষয় লৈ যে পে' কমিশ্যনে ৰিপৰ্ট বনোৱাৰ পিছত আমাৰ কি হ'ব, আপ টু ধৰক 2027 যে জুলাইৰ পিছতহে আমি কি নতুন দৰমহা পাবলৈ সক্ষম হ'ম। যে এতিয়া কথা হ'ল যে এই নতুন দৰমহা কিমান হ'ব পাৰে, মই আগতে ফিটমেণ্ট ফেক্টৰৰ ভিডিঅ' ডিটেইল বনাইছোঁ, তাতো উল্লেখ কৰা হৈছে। গতিকে আজিও কি মই ইয়াত এটা টেণ্টেটিভ ধৰিলোঁ, যে এটা আইডিয়া কৰা হৈছিলে যে 1.86 পৰা আপোনাৰ 2.46 ভিতৰত আমাৰ ফিটমেণ্ট ফেক্টৰ হ'ব পাৰে। গতিকে যোৱা আপোনাৰ 7 পে' কমিশ্যনত ফিটমেণ্ট ফেক্টৰ আছিলে 2.57। গতিকে 2.57 যিহেতু আছিলে, গতিকে এইবাৰ হয়তো আইডিয়া কৰা হৈছে যে 1.86 পৰা 2.46 ভিতৰত, তাৰমানে মডাৰেট, একদম এগ্ৰেছিভ নহয়, মডাৰেটভাৱে এইখিনি কি, যিহেতু এই ডাটাখিনি আপোনাৰ ফিটমেণ্ট ফেক্টৰ টোটেলি নিৰ্ভৰ কৰে আপোনাৰ ইনফ্লেশ্যন ডাটাৰ ওপৰত। গতিকে ইনফ্লেশ্যন ডাটা এই 18 মাহত কেনেকৈ আহিব, বা পে' কমিশ্যনে সেই বিষয়ৰ ওপৰত কি ধৰণে নিজৰ মন্তব্য ৰাখিব, এই আটাইখিনি বিষয় আপোনাৰ কনচিডাৰ কৰিহে ফিটমেণ্ট ফেক্টৰ নিৰ্ধাৰণ কৰা হ'ব। গতিকে আমি যদি মডাৰেট কেছত ধৰোঁ, যে ধৰি লওক আমি যদি ফিটমেণ্ট ফেক্টৰ যে 1.86 নধৰোঁ বা আপোনাৰ 2.57 নধৰোঁ, আমি যদি 2.46 ধৰোঁ, 2.46, তেতিয়া কি বৰ্তমান কাৰেণ্ট আপোনাৰ এই জানুৱাৰী মাহত, যে 2026 চনৰ ডিচেম্বৰ মাহত আপুনি যিখিনি বেচিক পে' পাইছে, আপোনাৰ পে' বেণ্ড প্লাছ গ্ৰেড পে', এইখিনি মিলাই যোনটো আপোনাৰ বেচিক পে' হৈছে, সেই বেচিক পে'খিনি কি হ'ব আপোনাৰ ফিটমেণ্ট ফেক্টৰৰ লগত পূৰণ হ'ব। যে বেচিক পে' ইনটু
আপোনাৰ ফিটমেণ্ট ফেক্টৰ, তেতিয়া আপোনাৰ কি নতুন চেলাৰী আমি পাবলৈ সক্ষম হ'ম। যদি ধৰি লওঁ আপোনাৰ কি 30,000 কি হৈছে 30,000 আৰু ফিটমেণ্ট ফেক্টৰ 2.46, ইয়াতে মোটামুটি কিমান হ'ব আপোনাৰ ধৰি লওক 72,000। এই 72,000 কি হ'ব আপোনাৰ নতুন গ্ৰছ পে, ইয়াৰ পৰা আপোনাৰ কি হ'ব আপোনাৰ NPS বা আপুনি যদি UPSত গৈছে UPS যিখিনি 10% কণ্ট্ৰিবিউশ্যন আছে সেইখিনি ডিডাক্ট হ'ব। তাৰপিছত আপোনাৰ GIS, তাৰপিছত PTax, এই গোটেইখিনি বিষয় এই টোটেল নিউ গ্ৰছৰ পৰা এইখিনি কি হ'ব আপোনাৰ ডিডাক্ট হ'ব। এই ডিডাকশ্যন হোৱাৰ পিছতে আপুনি নতুন নেট পে পাবলৈ সক্ষম হ'ব। কিন্তু সেই লগে লগে আমি যিখিনি DA পাই আছোঁ, যে DA আমাৰ কি হ'ব 0 পৰা ষ্টাৰ্ট হ'ব। যে নতুন পে কমিশ্যন যেতিয়াৰ পৰা ইমপ্লিমেণ্ট হ'ব, যিদিনাৰ পৰা ইমপ্লিমেণ্ট হ'ব সেইদিনাৰ পৰা কি DA ষ্টাৰ্ট হ'ব। কিন্তু আমাৰ কাউণ্টিং হ'ব আপোনাৰ কিমান, যে 1/1/2026। গতিকে এই মাহৰ পৰা অৰ্থাৎ বৰ্তমান কাৰেণ্ট যোনটো জানুৱাৰী মাহ চলি আছে, এই জানুৱাৰী মাহৰ পৰা আমাৰ কি পে কমিশ্যনৰ ইফেক্ট হ'ব। এই ইফেক্টিভ ডেট আমাৰ কিমান 1/1/2026। গতিকে 1/1/2026 পৰা আমি সকলো কৰ্মচাৰীয়ে যিমান দিন আমি নাপাওঁ নতুন আপোনাৰ এই পে কমিশ্যনৰ বৰ্ধিত দৰমহা, তেতিয়াহ'লে সেই টকাখিনি কি জমা হ'ব, এৰিয়াৰ হিচাপে জমা হ'ব আৰু সেইখিনি আমি ইনষ্টলমেণ্ট হিচাপে পাবলৈ সক্ষম হ'ম। 7 পে কমিশ্যনৰ যিবিলাক এৰিয়াৰ আছিলে সেইখিনি আপোনাৰ 2-3টা ইনষ্টলমেণ্ট চৰকাৰে আদায় দিছিলে। গতিকে এইবাৰ সম্ভৱতঃ এই আপোনাৰ 1-1.5 বছৰ যিখিনি জমা হ'ব, এইখিনি কি হ'ব আপোনাৰ এই পে কমিশ্যনৰ এৰিয়াৰখিনি 1 বা 2 বা 3টা কিস্তিত কি কৰ্মচাৰীক প্ৰদান কৰিব। আৰু এটা কথা যে যিসকলে নতুনকৈ চাকৰিত জইন কৰিব, যে বা জইন কৰিছে জানুৱাৰী মাহত কৰিছে, ডিচেম্বৰত কৰিছে বা এই বছৰত আপোনাৰ পে কমিশ্যন ইমপ্লিমেণ্ট হোৱাত আগত কৰিব, বৰ্তমান কিন্তু তেওঁলোকে আগৰ ষ্ট্ৰাকচাৰতে দৰমহা পাব 7 পে একৰ্ডিং টু 7 পে কমিশ্যন। কিন্তু যিদিনাৰ পৰা আপোনাৰ 8 পে কমিশ্যন ইমপ্লিমেণ্ট হ'ব সেইদিনাৰ পৰা তেওঁৰ কি জইনিং ডেটৰ পৰা এই 2026 চনৰ আপোনাৰ যে 1/1/2026, এই 1/1/2026 চনৰ পিছত পে কমিশ্যন ইমপ্লিমেণ্ট হোৱাৰ আগত যিখিনি সময় থাকিব, এই সময়খিনিৰ হিচাপ মতে তেওঁলোকেও কি এৰিয়াৰ পাব। গতিকে নতুন পুৰণা যিয়ে নহওক আপোনাৰ সকলোৰে ইমপ্লিমেণ্ট ডেট কিমান হ'ব 1/1/26। আপুনি কাৰেণ্ট এই জানুৱাৰী মাহত যিখিনি দৰমহা পাব, সেই দৰমহাখিনি আচল দৰমহা নহয়, এইখিনি কিন্তু আপুনি কম হাৰত পাই আছে বৰ্তমান। আচলতে আপোনাৰ এতিয়াৰ পৰা কি জানুৱাৰী মাহৰ পৰা আমি পে কমিশ্যনৰ 8 পে কমিশ্যনৰ বৰ্ধিত দৰমহা পাব লাগিছিলে। কিন্তু আমাৰ যিহেতু পে কমিশ্যন গঠন হৈছে আৰু সেইখিনি আপোনাৰ ৰিপৰ্ট ছাবমিট কৰোঁতে টাইম লাগিব, চৰকাৰে ৰিভিউ কৰিব। গতিকে এইখিনি সময়ৰ বাবে মিনিমাম প্ৰায় নিয়াৰলি আপোনাৰ 1 পৰা 1.5 বছৰ সময় লাগিব। গতিকে এই সময়ছোৱাৰ যিখিনি এৰিয়াৰ হ'ব সেইখিনি ইনষ্টলমেণ্ট হিচাপে কৰ্মচাৰীসকলে পাবলৈ সক্ষম হ'ব। গতিকে যিখিনি কনফিউজন আছিলে যে যিহেতু পে কমিশ্যন হ'ল কিন্তু আমি চেলাৰী নাপালোঁ বা কেতিয়া পাম, এই গোটেইখিনি বিষয় কি আলোচনা কৰা হ'ল। গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।